হয় প্লাষ্টিক ব্যৱহাৰ কৰি থকাৰ ফলত পৰিৱেশ যথেষ্ট প্ৰদূষিত হৈ থকাৰ সময়তে বাক্সা জিলাৰ আঙাৰধোৱা গাঁৱৰ লখিমী আত্মসহায়ক গোট নামৰ এটি আত্মসহায়ক গোটেই প্ৰদূষণমুক্ত অসম প্লাষ্টিকমুক্ত অসম গঢ়াৰ শ্লোগানেৰে তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে প্লাষ্টিকৰ ইটা। বৰ্তমান তেখেতসকলে কেইবাশ ইটা নিৰ্মাণ কৰি উলিয়াইছে। আনখন স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে কেনেদৰে প্লাষ্টিকেৰে তেখেতসকলে নিৰ্মাণ কৰিছে ইটা, আৰু এই ইটাসমূহ তেখেতসকলে নিৰ্মাণ কৰি ইতিমধ্যে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। মই পোনে পোনে কিছু কথা জানিব চেষ্টা কৰিম। গোটৰ মহিলাসকল আছে, মই মহিলাসকলৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম। কি ক'ব? নমস্কাৰ। প্ৰথমে আমি প্লাষ্টিকখিনি য'তে ত'তে চেদেলি ভেদেলি হৈ পৰি আছে, আমি মহিলাসকলে প্ৰথমে চাফাই অভিযান আৰম্ভ কৰিলোঁ। তাৰপিছত আমি প্লাষ্টিকখিনি আনি জমা কৰি আমি ইটা বনোৱাৰ চেষ্টা কৰিলোঁ, যাতে প্লাষ্টিকমুক্ত অসম হয় আৰু প্লাষ্টিকমুক্ত প্ৰদূষণমুক্ত অসম হয়। গতিকে আমি প্ৰত্যেক ঘৰতে আইডিয়াটো ক'ত পালে আপোনালোকে? আমি ইউটিউবত পাইছোঁ। ইউটিউবত দেখা পাই আমি প্লাষ্টিকখিনি আনি বটলত ভৰাই ইটা বনোৱাৰ চেষ্টা কৰিছোঁ। আৰু এই প্ৰথম পদক্ষেপ, গতিকে যিহেতু আমি হেৰি কৰিছোঁ নামৰ তাৰমানে গাঁৱৰ নামঘৰত আমি প্ৰথমে আমি দিব খুজিছোঁ পেচাব কৰা ঘৰ হিচাপে। তাৰপিছত আমি দৃঢ় সংকল্প লৈছোঁ এনেকৈ দোপতদপে চৰকাৰৰ পৰা সা সুবিধা পালে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। হয়, ক'ব লাগিব যে এইসকল মহিলাই তেখেতসকলে যি প্লাষ্টিকৰ ইটা নিৰ্মাণ কৰিছে, এই ইটাসমূহ বিভিন্ন প্ৰান্তত পঠিওৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ সৈতে আছে ধন্যমা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা, মই তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, আমিও দেখিলোঁ এইটো মহিলাখিনিৰ যিটো পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। আজি এই প্ৰদূষণমুক্ত কৰিবলৈ আমাৰ প্লাষ্টিক বৰ্জিত প্লাষ্টিকসমূহ গোটাই পেলাই তেখেতসকলে যি ইটা বনোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে, সঁচাকৈ প্ৰশংসা কৰিবলগীয়া। আৰু তেখেতসকলৰ এই পদক্ষেপৰ বিষয়ে এটা আমি আমাৰ অফিচৰ তৰফৰ পৰা আমি দুজন আহিছোঁ, আমি দুজনে এটা প্ৰতিবেদন এখন আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাম বুলি আমি ভাবিছোঁ, আৰু তেখেতসকলৰ ভৱিষ্যতৰ উন্নতি আমি কামনা কৰিলোঁ। হয়, ক'ব লাগিব যে এইসকল মহিলাই গাঁৱত যিসমূহ প্লাষ্টিক পৰিছিলে এই প্লাষ্টিকসমূহ উঠাই আনি এনেদৰে ইটা নিৰ্মাণ কৰিছে। মই আন এগৰাকী সদস্যৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব? মই আমি প্ৰথমতে ভাবিলোঁ আমাৰ পৰিৱেশটো প্লাষ্টিকসমূহ পৰি থাকি পৰিৱেশটো বিনষ্ট হৈছে। গতিকে আমি এদিন স্বচ্ছ অভিযান কৰিলোঁ। স্বচ্ছ অভিযান কৰি প্লাষ্টিকখিনি গোটাই আলোচনা কৰিলোঁ যে ইউটিউবতো পালোঁ যে প্লাষ্টিকখিনি পুৰি দিলেও পৰিৱেশটো নষ্ট হৈ যায়, প্ৰদূষণ হয়। গতিকে প্লাষ্টিকখিনি লগ কৰি আমি বটলত ভৰাই পেলাই চিমেণ্ট আৰু বালি আনি আমাৰ গোটৰ পইচা আছিল, সেই পইচাৰে আমি ইটা বনালোঁ। তাৰপিছত সেই ইটাটোৰে আমি ভাবিলোঁ যে আমি ৰাইজৰ নামঘৰত এটা প্ৰস্ৰাৱগাৰ বনাম, আৰু সেই ভাবিয়ে আমি এইখিনি কৰি আছোঁ। গতিকে আৰু যদি ইয়াৰ মাজতে আমাক চৰকাৰৰ পৰা কিবা সহায় সাহাৰ্য দিয়ে, আমি যথেষ্টখিনি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। মই ক'ব লাগিব যে এইসকল মহিলাই যি যথেষ্ট কষ্ট কৰি প্লাষ্টিকৰ ইটা নিৰ্মাণ কৰিছে, যদিহে চৰকাৰে এইসকল মহিলাক যথোপযুক্ত সুবিধা প্ৰদান কৰে, নিশ্চিতভাৱে ক'ব লাগিব যে এইসকল মহিলাই প্লাষ্টিক মুক্ত অসম গঢ়িব পাৰিব বুলি ক'ব পাৰি। আনহাতে আন যিসমূহ গোট আছে, আত্মসহায়ক গোট আছে, এই গোটৰ মহিলাসকলেও যদিহে এনেধৰণৰ পদক্ষেপ হাতত লয়, নিশ্চিতভাৱে ক'ব পাৰি যে অসমৰ পৰা যি প্লাষ্টিকমুক্ত অসম হ'ব বুলি ক'ব পাৰি।